নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু সিটি 18ত আৰম্ভণিতে আমি আপোনালোকক জনাও কাইলৈ হ'বলগীয়া উপনিৰ্বাচনৰ ভোট গণনাৰ খবৰ পাঁচটা সমষ্টিত কাইলৈ নিৰ্ণয় হ'ব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কাইলৈ পুৱা 8:30 বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ কৰা হ'ব ভোট গণনা থাউৰা মৰিয়নি ভবানীপুৰ গোসাইগাঁও আৰু তামুলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ কাইলৈ ভোট গণনা হ'ব ভোট গণনাৰ বাবে হাজু হৈছে প্ৰশাসন এই পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে হাজু হৈছে ভোট গণনাৰ বাবে হাজু কৰি তোলা হৈছে ভোট গণনা কক্ষ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমান্তৰালকৈ কোভিড প্ৰটোকল মানি পুৱা 8:30 বজাৰ পৰা এই পাঁচটা সমষ্টিৰ ভোট গণনা আৰম্ভ হ'ব আৰু কাইলৈ নিৰ্ণয় হ'ব এই পাঁচটা সমষ্টিত 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য থাউৰা মৰিয়নি ভবানীপুৰ গোসাইগাঁও তামুলপুৰ এই পাঁচটা সমষ্টি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যায় উপনিৰ্বাচন যোৱা 30 অক্টোবৰত শান্তিপূৰ্ণভাৱে এই পাঁচটা সমষ্টিৰ উপনিৰ্বাচন সম্পন্ন হয় অৱশ্যে 2021 চনৰ বিধানসভা নিৰ্বাচনতকৈ এই পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত ভোটদানৰ হাৰ কিছু হ্ৰাস হোৱা পৰিলক্ষিত হয় ইয়াৰে থাউৰা সমষ্টিত সবাতোকৈ কম সংখ্যক ভোটাৰ আছে আনহাতে তামুলপুৰ সমষ্টিত আছে সৰ্বাধিক ভোটাৰ এই পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ কাইলৈ ভোট গণনাৰ বাবে সম্পূৰ্ণৰূপে হাজু হৈছে প্ৰশাসন আমি দেখুৱাইছো কেনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমান্তৰালকৈ ভোট গণনা কক্ষ হাজু কৰি তোলা হৈছে আৰু এই ভোট গণনাৰ প্ৰাক্ষণত এতিয়া ৰাজনৈতিক দলৰ নেতাসকলে দাবী কৰিছে যে তেওঁলোকৰ প্ৰাৰ্থীয়ে জয়ী হ'ব কাইলৈ ঘোষণা হ'বলগীয়া নিৰ্বাচনৰ ফলাফলত ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দাবী কৰিছে 5-0 ব্যৱধানত জয়ী হ'ব বিজেপি মিত্ৰজোঁট ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ দাবী কৰিছে থাউৰা সমষ্টিত 100% নিশ্চিত ৰাজ্যৰ দলৰ প্ৰাৰ্থীৰ বিজয় আনহাতে কংগ্ৰেছেও দাবী কৰিছে তিনিটা সমষ্টিত প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছে আনহাতে ভবানীপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটে দাবী কৰিছে যে বিপুল সংখ্যক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ জয়ী হ'ব ভবানীপুৰ সমষ্টিত আনফালে এআইডিএফে দাবী কৰিছে যে 4বাৰৰ বাবে অৰ্থাৎ চতুৰ্থবাৰৰ বাবে ভবানীপুৰ সমষ্টি দখল কৰিব এআইডিএফে আনহাতে প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে দাবী কৰিছে থাউৰা মৰিয়নি গোসাইগাঁও তিনিটাকৈ সমষ্টিত প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছে যদি চোৱা হয় থাউৰা আৰু মৰিয়নি এই দুইটা সমষ্টিতে কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী কংগ্ৰেছৰ দুৰ্গ থকা মৰিয়নি আৰু থাউৰা সমষ্টিত বিজেপিয়ে জয়ী হ'বলৈ সক্ষম হ'বনে নহয় তাকে লৈ কিন্তু বিজেপিৰ প্ৰাৰ্থীসকলৰ মাজত বা সমৰ্থকসকলৰ মাজত জল্পনা কল্পনা অব্যাহত আছে কিয়নো সৰ্বশক্তি প্ৰয়োগ কৰিছে প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত মিত্ৰজোঁটে এইকেইটা সমষ্টিত মূল্যবৃদ্ধিৰ জুইৰ মাজত অনুষ্ঠিত হয় উপনিৰ্বাচন আৰু এই উপনিৰ্বাচনৰ ফলাফলক লৈ এই মুহূৰ্তত সমীকৰণ হিচাপ নিকাচ জল্পনা কল্পনা অব্যাহত আছে পাঁচটা সমষ্টিত কাইলৈ নিৰ্ণয় হ'ব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য উল্লেখযোগ্য যে এই পাঁচটা সমষ্টিৰ এটা সমষ্টি আছিল মিত্ৰজোঁটৰ দখলত অৰ্থাৎ ইউপিপিএলৰ দখলত আছিল তামুলপুৰ সমষ্টি লেহুৰাম বড়োৰ বিয়োগৰ পিছতে খালী হয় এই আসনখন আনহাতে অন্য 4টা সমষ্টিত কিন্তু বিৰোধীৰ দখলত থকা সমষ্টি গতিকে তেনেস্থলত যেহেতু কোৱা হয় শাসনত যিটো দলে থাকে উপনিৰ্বাচনত সেইটো দলে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় কিন্তু কিমান মসৃণ হ'ব বিজেপিৰ বাবে এই বিজয় সেয়া হ'ব অতি লক্ষণীয় কাইলৈ স্পষ্ট হ'ব সকলো কথা আৰু কাইলৈৰ বাবে এতিয়া সকলোৱে উৎকণ্ঠাৰে বাট চাইছে মাজত মাথো এতিয়া কেইটামান ঘণ্টা বাকি ৰাজ্যৰ পাঁচটা সমষ্টিত আৰম্ভ হ'ব ভোট গণনা এই পাঁচটা সমষ্টিতে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নাছিল গোলকিপাৰ নাছিল ডিফেন্ডাৰ খেলি ভাল নাপালে ভৱেশ কলিতাই দিলে হেনো 5টা গোল ৰাজ্যৰ 5টাকৈ সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপনিৰ্বাচনৰ ফলাফল শাসকীয় মিত্ৰজোঁটৰ পক্ষতে থাকিব বুলি প্ৰবল আত্মবিশ্বাসী বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা 5টা গোল ডাইৰেক্ট একদম গোলকিপাৰ নোহোৱা খেল এখন গোলকি দেখিয়ে নাপালোঁ গোল পোষ্টত খেলি ভাল নালাগিল সিমান অপজিশ্যন ষ্ট্ৰং হ'লে ভাল লাগে
ভাৰতীয় জনতা পাৰ্টি খুব উৎসাহী হৈ আছোঁ এই ফলাফলৰ কাৰণে যে অহাকালি যি ফলাফল হ'ব এই ফলাফল ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মিত্ৰ গোষ্ঠীৰ সপক্ষে এই ফলাফল হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অসন্তোষ তেওঁৰ হেনো এই নিৰ্বাচন একেবাৰে ভাল নালাগিল গোল পোষ্টৰ সন্মুখত বিৰোধী গোলকিপাৰ ডিফেণ্ডাৰ নথকাৰ বাবে খেলত জয়ী হৈও হেনো থাকি গ'ল খেদ যি সময়ত থাউৰা আৰু মৰিয়নিত ৰাইজৰ দলে প্ৰবল প্ৰত্যাহ্বান অনা বুলি বিভিন্নজনে দাবী কৰিছে সেই সময়তে ভৱেশ কলিতাৰ দাবী দ্বিতীয় স্থানতো নাথাকে ৰাইজৰ দল গোহাইগাঁৱত ত্ৰিকোণীয় যুঁজ হ'ব বুলিও কৰিলে মন্তব্য দ্বিতীয়ত কোন থাকে মই নাজানো কংগ্ৰেছ থাকিব নেকি ৰাইজৰ দল নাহে নেকি নাহে ৰাইজৰ দল ক'তো নাহে ছেকেণ্ডত মৰিনটো কংগ্ৰেছে আহিব বোলে ছেকেণ্ড পজিশ্যন তেওঁলোক থাকিব গোসাইগাঁৱতো ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব তাত BPF দলো আছে কংগ্ৰেছো আছে ADFও আছে ভাৰতীয় জনতা পাৰ্টি আমাৰ যি মিত্ৰগোষ্ঠী UPPL আছে UPPLে শেষ হাঁহি মাৰিবলৈ তাত সক্ষম হ'ব ভৱেশ কলিতাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ অসম প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ যদি গোলকিপাৰেই নাছিল তেনেহলে প্ৰতিটো সমষ্টিত কি প্ৰয়োজন আছিল চমকপ্ৰদ নিৰ্বাচনী সভাৰ কিয় বিলাব লগা হৈছিল ভোটাৰৰ মাজত ধন প্ৰশ্ন তুলিলে ৰাণা গোস্বামীয়ে যদি বিৰোধী নাই গোলকিপাৰ নাই তেতিয়াহ'লে বিজেপি দলৰ এজন প্ৰাৰ্থীয়ে কিয় ৰাজহুৱাকৈ টকা বিলাব লগা হ'ল বহি থাকিব লাগিছিলে গোলকিপাৰ নাই যদি গোলকিপাৰ নাই তেতিয়াহ'লে ভাৰতবৰ্ষৰ ইতিহাস সৃষ্টি কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় হেলিকপ্টাৰ যোগে ঘূৰি 50খনকৈ সভা কৰিব লগা হ'ল যদি গোলকিপাৰ নাই তেখেতে দিছপুৰত বহি পেলাই ৰাইজক সেৱা কৰিব লাগিছিলে চৰকাৰী ফাইল চাব লাগিছিলে ৰাইজক কেনেকৈ বস্তুৰ দাম কম কৰিব পাৰে মূল্য বৃদ্ধি কেনেকৈ ৰোধ কৰিব পাৰে এইবিলাক তেখেতে চিন্তা কৰিব লাগিছিলে মঙলবাৰে 5 সমষ্টিৰ ভোট গণনাৰ পিছত স্পষ্ট হ'ব শাসকীয় বিজেপি মিত্ৰজোঁটে কিমান গোল দিলে বা অতি আত্মবিশ্বাসৰ বাবে কৰবাত খালে নেকি আত্মঘাতী গোল সময় মাত্ৰ কেইঘণ্টামানৰ অপেক্ষাৰ বিপুল বৰ্মন আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তত আমি কিছু তথ্য জানিবলৈ চেষ্টা কৰিম যেহেতু 5টা সমষ্টিৰ উপনিৰ্বাচন সম্পন্ন হৈছে 30 অক্টোবৰত কাইলৈ ঘোষণা কৰা হ'ব ফলাফল এই 5টা সমষ্টিত কোনে মাৰিব বিজয়ৰ হাঁহি 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কাইলৈ পুৱা 8:30 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া আৰু এইখিনি মুহূৰ্তত আমি নিউজ ৰুমলৈ যাম নিউজ ৰুমত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা বিজু এইবাৰ যথেষ্ট আকৰ্ষণীয় হৈছে এই 5টা সমষ্টিৰ উপনিৰ্বাচন নেতাৰ বাগযুদ্ধৰ পৰা আৰম্ভ কৰি এই 5টা সমষ্টি যেহেতু প্ৰচাৰ অভিযানত তুংগত তুলিছিল প্ৰত্যেকটো দলে দাবী কৰিছে তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ'ব যদি ভৱেশ কলিতাৰ আমি মন্তব্য কওঁ 5-0 গোলৰ ব্যৱধানত জয়ী হ'ব এই সমীক্ষাক লৈ এতিয়া জল্পনা কল্পনা হিচাপ নিকাচ অব্যাহত আছে কাইলৈ ফলাফলক লৈ হয় জয়ন্ত অহাকালি পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া আৰু ভোট গণনাত 31 গৰাকী প্ৰাৰ্থীয়ে উপনিৰ্বাচনত যেহেতু প্ৰতিদ্বন্দ্বিতা কৰিলে ৰাইজে কাক ভোট দিলে সেইটো কালি পুৱা 8 বজাৰ লগে লগে যেতিয়া গণনা আৰম্ভ হ'ব আৰু প্ৰায় 3 বজাৰ ভিতৰত সকলো স্পষ্ট হ'ব আচলতে 5টা সমষ্টিত কোনে শেষ হাঁহি মাৰিলে কিন্তু এইখিনিতে ক'ব বিচাৰিম যে 30 তাৰিখৰ যি উপনিৰ্বাচন হৈ গ'ল 5টা সমষ্টিত তাত 73.77% পুলিং হৈছে আৰু ইয়াৰ ভিতৰত থাউৰাত 77.56% হৈছে মৰিয়নিত 71.7% তামোলপুৰত 67.84% ভৱানীপুৰত 76.84 আৰু গোসাইগাঁৱত 77.20% ভোট গ্ৰহণ হৈ গ'ল এতিয়া কথা হ'ল কাইলৈ পুৱাৰ পৰা যেহেতু ভোট গণনা আৰম্ভ হ'ব আৰু এই ভোট গণনাত আচলতে কোনে শেষ হাঁহি মাৰিব সেইটো স্পষ্ট হ'ব কিন্তু উপনিৰ্বাচনত বিগত সময়ছোৱাত আমি প্ৰায় দুটা দৰ্শক এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে বা সংবাদ মাধ্যমৰ সৈতে জড়িত থকাৰ পৰা দেখা পোৱা গৈছে যে উপনিৰ্বাচনত অসমত এনেধৰণৰ প্ৰচাৰ বা এনেধৰণৰ যুদ্ধংদেহী মনোভাৱেৰে
একেদৰে শাসকীয় পক্ষ বা বিৰোধীয়ে যি অৱস্থান গ্ৰহণ কৰিলে এনেধৰণৰ নিৰ্বাচন উপ নিৰ্বাচন আগতে আমি দেখা পোৱা নাছিলোঁ। এইবাৰ উপ নিৰ্বাচন বহু ওপৰৰ বুলি বিভিন্ন ৰাজনৈতিক বিশ্লেষক বা সমালোচকসকলেও উল্লেখ কৰিছে। শাসকীয় পক্ষই নিজৰ সন্মান ৰক্ষাৰ বাবে উবুৰি শাৰী পৰিল। মুখ্যমন্ত্ৰীয়ে নিজে 9টা দিনত 35খন নিৰ্বাচনী সভা হেলিকপ্টাৰ উৰুৱাই বিভিন্ন 5টা সমষ্টিত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাল। মন্ত্ৰীসকলেও উবুৰি শাৰী পৰিল। শাসকীয় মিত্ৰজোঁটৰ যি 3টা দল UPPL, AGP আৰু BJP সকলো নেতাই ইয়াত উবুৰি খাই পৰিল। আচলতে দুটা সমষ্টি গোসাইগাঁও আৰু তামোলপুৰৰ বিধায়ক দুগৰাকী পৰলোক প্ৰাপ্তি হোৱাৰ ফলতহে আচলতে সেই দুটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে থাউৰা সমষ্টিটোত দেখা গ'ল সুশান্ত বৰগোহাঁইক তেওঁ কংগ্ৰেছৰ পৰা জয়ী হৈ আহিছিল যদিও পাছত BJPত যোগদান কৰাৰ পাছত উপ নিৰ্বাচন তাত হ'ল ৰূপজ্যোতি কুৰ্মী, যিটো সমষ্টিত তেওঁ মৰিয়নিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ হৈ নিৰ্বাচনত জয়ী হৈ আহিছিল। পাছতে তেওঁ দল ত্যাগ কৰিল। বিধায়ক পদ ত্যাগ কৰাৰ পাছত তেওঁ BJP যোগ দিল। তাত একেদৰে সেই সমষ্টিটো উপ নিৰ্বাচন অনুষ্ঠিত হ'ল। এতিয়া কথা হ'ল আৰু ঠিক একেদৰে ভৱানীপুৰ, নামনি অসমৰ ভৱানীপুৰ সমষ্টিটোত AIDFে জয়ী হৈ আহিছিল। কিন্তু ফণী তালুকদাৰে দল ত্যাগ কৰি বিধায়ক পদ ত্যাগ কৰি BJPত জইন কৰাৰ পাছত এই তিনিটা ভৱানীপুৰ, থাউৰা আৰু মৰিয়নি এই সমষ্টি তিনিটাত সন্মানৰ বাবেই আচলতে শাসকীয় BJPয়ে উবুৰি খাই পৰিবলগীয়া হৈছে। জানোচা BJPলৈ অনাৰ পাছত এই তিনিগৰাকী প্ৰাৰ্থী যদি কেনেবাকৈ কোনোবা এজন হাৰি যায় তেতিয়াহ'লে মুখ্যমন্ত্ৰী, বিশেষতঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে সন্মানৰ প্ৰশ্ন হৈ থিয় হ'ল। তাৰ ফলশ্ৰুতিতে 9টা দিনত 35খন নিৰ্বাচনী সভা তেওঁ অংশগ্ৰহণ কৰি এইকেইগৰাকীক জয়ী কৰাৰ বাবে উঠি পৰি লাগিল। কাইলৈ এইখিনি মুহূৰ্তত জয়ন্ত ক'ব বিচাৰিম যে থাউৰাত সুশান্ত বৰগোহাঁই আৰু ধৈৰ্য কোঁৱৰৰ মাজতেই মূল যুদ্ধখন হৈছে বুলি পেলাই ইতিমধ্যে অনুমান কৰা গৈছে। মৰিয়নিত ৰূপজ্যোতি কুৰ্মী BJPৰ প্ৰাৰ্থী আৰু ঠিক একেদৰে ৰূপজ্যোতি কুৰ্মী আৰু কংগ্ৰেছৰ লোহিত কোঁৱৰৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱা বুলি অনুমান কৰা হৈছে। তামোলপুৰত UPPLৰ প্ৰাৰ্থী গৰাকী জলেন দৈমাৰী আৰু কংগ্ৰেছৰ ভাস্কৰ ৰাহালৰ মাজত মূল যুদ্ধখন হৈছে বুলি অনুমান কৰা হৈছে। ভৱানীপুৰত অতি গুৰুত্বপূৰ্ণ আৰু বিশেষভাৱে বিবেচিত হৈছে এই নিৰ্বাচনত। ফণী তালুকদাৰ BJPত অহাৰ পাছত AIDFেও তাত প্ৰাৰ্থী দিছে, কংগ্ৰেছেও প্ৰাৰ্থী দিছে। তিনিকুণীয়া এক নিৰ্বাচনী যুঁজ হৈছে যদিও শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্যমতে BJP আৰু AIDFৰ মাজতে মূল যুঁজখন হৈছে বুলি আমাৰ হাতত তথ্য আহিছে। গোসাইগাঁৱত UPPLৰ প্ৰাৰ্থী জিৰেণ বসুমতাৰী আৰু কংগ্ৰেছৰ জুৱেল টুডুৰ মাজতে মেইন যুদ্ধখন হৈছে বুলি জানিব পাৰিছে। গোসাইগাঁৱত কিন্তু AIDFেও প্ৰাৰ্থী দিছে, কিন্তু AIDFৰ প্ৰাৰ্থীগৰাকীয়ে বিশেষ সফলতা লাভ কৰিব বুলি আশা কৰা নাই। কিন্তু কাইলৈ 8 বজাৰ পৰা যিহেতু ভোট গণনা আৰম্ভ হ'ব, প্ৰায় আবেলি 3 বজাৰ ভিতৰত গোটেই ফলাফলখিনি ৰাইজৰ মনত স্পষ্ট হ'ব বুলি ধাৰণা কৰা হৈছে। নিশ্চয়কৈ বিজু ডেকা, ইতিমধ্যে আপুনি গোটেইখিনি কথা জনাইছে। বিশেষকৈ আপুনি কৈছে যে BJPৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে সন্মানৰ যুঁজ তিনিওগৰাকী প্ৰাৰ্থীক বিজয়ী কৰি অনাৰ ক্ষেত্ৰত, যিহেতু থাউৰাৰ প্ৰাৰ্থীগৰাকী ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী আৰু ফণীধৰ তালুকদাৰ ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী, এই তিনিগৰাকী প্ৰাৰ্থীক বিজয়ী আনিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। তাৰ সমান্তৰালকৈ যদি বিজু আমি চাওঁ কংগ্ৰেছলৈ মৰিয়নি আৰু থাউৰা এটা কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে দুটা বিবেচিত সমষ্টি, গতিকে কংগ্ৰেছৰো সন্মানৰ যুঁজ এই দুটা সমষ্টিক লৈ জড়িত হৈ আছে। হয়, আচলতে যেনেধৰণে মৰিয়নিত তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰিব লাগিছিল, ৰূপজ্যোতি কুৰ্মীৰ পাছত দ্বিতীয়গৰাকী প্ৰাৰ্থী তেওঁলোকৰ কোন হ'ব। বিগত সময়ছোৱাত তেওঁলোকে তেনেধৰণৰ প্ৰাৰ্থী তাত থিয় কৰাব নোৱাৰিলে। ৰূপজ্যোতি কুৰ্মীয়ে দল বাগৰি গৈ BJPত যোগদান কৰিল। তেওঁ বিশেষভাৱে সেই মৰিয়নি সমষ্টিত তেওঁ এগৰাকী সুদক্ষ নেতা হিচাপে আৰু সকলো বিপদ বিঘিনি বা আনন্দ উৎসৱ সকলোতে তেওঁ তাত ৰাইজৰ সৈতে থাকে। তাৰ ফলশ্ৰুতিতে তেওঁ যে এই নিৰ্বাচন হাৰিব সেইটো সন্দেহৰ বিষয়। কংগ্ৰেছে এই ক্ষেত্ৰত বিশেষ প্ৰচাৰো তাত চলোৱা দেখা নগ'ল বা তেনেধৰণৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাই ৰাইজৰ মাজলৈ যাবলৈ সক্ষম নহ'ল। ঠিক একেদৰে থাউৰা সমষ্টিটো সুশান্ত বৰগোহাঁই সমষ্টি, সুশান্ত বৰগোহাঁই কংগ্ৰেছৰ পৰা ওলাই আহি BJPত যোগদান কৰিলে। এতিয়া এই সমষ্টিটোত কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈও ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে, অখিল গগৈয়ে তাত দুমাহ পূৰ্বৰ পৰাই সোপনি পুতি যি
প্ৰচাৰ চলাইছে মূৰৰ কামৰণি নিশ্চিতভাৱে বিজেপিৰ হৈছিল কিন্তু শেষ মুহূৰ্তত সুশান্ত বৰগোহাঁই ওলাই যোৱাৰ সম্ভাৱনা আছে কিন্তু ভাল এক মানে ভাল এক যুঁজ দিছে বুলি পেলাই বিশ্লেষকসকলে ৰাজনৈতিক বিশ্লেষকসকলে কৈছে যে ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে বিশেষ তাত এক যুঁজ দিছে বিজেপিৰ শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিজু যদি আমি চাওঁ কিছু ষ্টেটিষ্টিক্স যদি আমি চাওঁ এই ফলাফলৰ 2016 চনত কেইবাটাও সমষ্টিত কংগ্ৰেছ আৰু AIDFৰ মাজত ভোট বিভাজনৰ বাবে বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছিল কিন্তু 2021 চনত তেনে কিছু সমষ্টি পুনৰবাৰ বিৰোধী জোটবন্ধনৰ দখললৈ গৈছিল যদিও এতিয়া জোটবন্ধন নাই ৰাজ্যৰ দল কিছু আগবাঢ়ি আহিছিল মিত্ৰতাবাসত আবদ্ধ হ'বলৈ কিন্তু কংগ্ৰেছৰ পৰা সঁহাৰি নাপায় অৱশেষত সকলোৱে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰালে গতিকে তেনেস্থলত এই উপনিৰ্বাচনত ভোট বিভাজনৰ এডভান্টেজ কোনে লাভ কৰাৰ সম্ভাৱনা থাকিব হয় নিশ্চিত ভোট বিভাজন যেতিয়া হ'ব মহাজোঁটটো থানবান হৈ যোৱাৰ পাছত AIDF কংগ্ৰেছে আঁতৰাই পঠোৱাৰ পাছত BPFও ছাইড কাটি গুচি গ'ল বিজেপিৰ সৈতে তেওঁলোকে সম্পৰ্ক স্থাপন কৰাৰ বাবে এনে ক্ষেত্ৰত দুটা সমষ্টি বিশেষত ভৱানীপুৰ আৰু গোসাইগাঁও এই সমষ্টি দুটাত মাইনৰিটি ভোটৰ সংখ্যা যথেষ্ট আছে আৰু নিৰ্ণায়ক ভূমিকা মাইনৰিটি ভোটাৰসকলে লয় এই ক্ষেত্ৰত ভৱানীপুৰটো AIDFৰ কব্জাত যোৱাত তিনিটা কাৰ্যকালত আছিল ফণীধৰ তালুকদাৰ AIDF টিকট লৈ তেওঁ জয়ী হৈ আহিছিল বিগত নিৰ্বাচনত তাৰ পাছতে তেওঁ বিজেপিত যোগদান কৰাৰ পাছত এতিয়া তাত কংগ্ৰেছেও তাত প্ৰাৰ্থীত্ব দিছে এবাৰ আৰু AIDFও প্ৰাৰ্থীত্ব দিছে এই মাইনৰিটি ভোটসকল বিভাজিত হোৱাৰ আশংকা আছে আৰু হিন্দুৰ ভোট যেতিয়া কোৱা হ'ব এই ক্ষেত্ৰত তেতিয়াহ'লে যদি একত্ৰিত হৈছে তেতিয়াহ'লে বিজেপি প্ৰাৰ্থীগৰাকীৰ বাবে জয় সুনিশ্চিত হোৱাটো প্ৰায় বুলি ক'ব পাৰি আৰু গোসাইগাঁও সমষ্টিটো তাতেও AIDFে প্ৰাৰ্থী দিছে কংগ্ৰেছেও প্ৰাৰ্থী দিছে এনে ক্ষেত্ৰত UPPLৰ প্ৰাৰ্থীগৰাকী ভোট বিভাজন হৈ ওলাই যোৱাৰ সম্ভাৱনা প্ৰকট নিশ্চয় যথেষ্ট আকৰ্ষণীয় হ'ব বিজু আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক পুনৰ আপোনাৰ কাষলৈ আহিম এইখিনি মুহূৰ্তত আমি শিৱসাগৰলৈ যাম থাউৰা সমষ্টিৰ কাইলৈ ভোট গণনা হ'ব শিৱসাগৰত এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এই প্ৰস্তুতিৰ বিষয়ে জানিম ৰাইজৰ কেনেকুৱা মতামত এইখিনি মুহূৰ্তত সেই বিষয়ে আমি জানিম আমি প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ কাইলৈ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে প্ৰশাসনৰ ভোট গণনাৰ বাবে সমান্তৰালকৈ কেনেকুৱা ধৰণৰ জল্পনা কল্পনা কাইলৈৰ এই ফলাফলক লৈ থাউৰা সমষ্টিৰ বাবে হয় জয়ন্ত শিৱসাগৰ প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিলে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কাইলৈ ভোট গ্ৰহণ হ'ব শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ইয়াত ষ্ট্ৰং ৰুমত ইতিমধ্যে বন্দী হৈ আছে 5গৰাকী প্ৰাৰ্থীৰ ভাগ্য আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে থাউৰা সমষ্টিত 77.56% ভোটদান হৈছিলে প্ৰায় পৰিসংখ্যাৰ দিশৰ পৰা চাবলৈ গ'লে প্ৰায় 90,000 ভোট পুলিং হৈছিলে আৰু কাইলৈ পুৱা 8 বজাৰ পৰা ভোট গ্ৰহণ হ'ব পোনপ্ৰথমে বেলট যিবিলাক ভোট বেলট পোষ্টেল ভোটসমূহ পোনপ্ৰথমে পোষ্টেল ভোটসমূহ গণনা কৰা হ'ব বুলি আমাক জানিবলৈ দিছে পোষ্টেল ভোট আছে 733টা পোষ্টেল ভোট আছে আৰু সেই পোষ্টেল ভোটকেইটা প্ৰথম 8 বজাত প্ৰথম কাউণ্টিং হ'ব তাৰ পিছৰ পৰা বাকী 14খন টেবুলত বাকী ভোটবিলাক গণনা কৰা হ'ব বুলি জনাইছে আৰু ইতিমধ্যেই তাত একোখন টেবুলত 3গৰাকীকৈ বিষয়া থাকিব মানে ইলেকশ্যন অবজাৰ্ভাৰ তেনেকৈ আৰু কাউণ্টিং এছিষ্টেণ্ট কাউণ্টিং অবজাৰ্ভাৰ এনেকৈ 3গৰাকীকৈ থাকিব আৰু বিয়লি ভাগলৈ সম্পূৰ্ণ ফলাফল প্ৰকাশ হয়তো হ'বগৈ বুলি জানিবলৈ দিছে আৰু এটা কথা আজি প্ৰশাসনে বিয়লি জিলা উপায়ুক্ত এখন সংবাদমেল সম্বোধন কৰিছিলে সংবাদমেলত কেতবোৰ নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰিছে যিহেতু ক'ভিডৰ কথা আছে সম্পূৰ্ণ ক'ভিড পৰিস্থিতি মানি কাইলৈ ভোট গণনা কৰা হ'ব বুলি জনাইছে আৰু কোনো প্ৰাৰ্থী জয়ী হওক বা জয়ী হোৱাৰ পিছত যাতে কোনো প্ৰাৰ্থীয়ে যাতে হৈ কোনো সমদল বাঢ়ি কৰিব নোৱাৰে সেই ব্যৱস্থা এক নিৰ্দেশ দিয়া হৈছে আৰু প্ৰাৰ্থীগৰাকীৰ সৈতে ভোট মাত্ৰ 2জন সমৰ্থক আহি ইয়াত ভোটৰ ফলাফল লাভ কৰিব পাৰিব বুলি জনাইছে প্ৰাৰ্থীগৰাকীৰ সৈতে অধিক সংখ্যক লোক আহিবলৈও মনা কৰা হৈছে আৰু কোনো ধৰণৰ যাতে সমদল উলিয়াব নোৱাৰে বিজয় উৎসৱ বা বিজয় উল্লাস কৰিব নোৱাৰে তেনেধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰদীপ আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নীতি নিৰ্দেশনাৰ মাজেৰে কাইলৈ ভোট গণনা হ'ব পুৱা 8:30 বজাৰ পৰা আপুনি লাইনত থাকক এইখিনি মুহূৰ্তত উপনিৰ্বাচন সন্দৰ্ভত শিৱসাগৰৰ উপায়ুক্ত এখন সংবাদমেল সম্বোধন কৰিছে ভেকচিন লোৱা সকলকে নিয়োগ কৰা হ'ব ভোট গণনাত গতিকে এই সংবাদমেলৰ মন্তব্য আগবঢ়াইছো উপায়ুক্তগৰাকীৰ
আপোনালোকে সকলোৱে জানে যে অহাকালি আমাৰ 107 থাউৰা LSA যিটো বাইপলটো হৈ গ'ল সেই বাইপলৰ কাউণ্টিং অফ ভোটছ হ'ব কালিলৈ চ' এইটো ভেনু যিটো সদায় হৈ থাকে সেইটো ভেনুতে হ'ব ইলেকশ্যন কমিশ্যনৰ নিয়মৰ মতে পুৱা 8টা বজাৰ পৰা EVMটো কাউণ্টিং হ'ব EVM আৰু পষ্টেল বেলটটো কাউণ্টিং হ'ব চ' প্ৰায় আমাৰ অফিচিয়েলবিলাক আমি একদম ৰাতিপুৱাৰ পৰা তাতে থাকিম এইবাৰ কোভিডৰ কাৰণে কিছুমান নিয়মাৱলী যে যোৱাবাৰত কি অলপ বেলেগ আছে যে প্ৰত্যেকটা এজেণ্ট প্ৰত্যেকজন পলিং অফিচিয়েল যে আমাৰ মানুহ এংগেজ কৰা মানুহটো প্ৰত্যেকজন ডাবলি ভেকচিনেটেড হ'ব লাগে আৰু আমি এইটো এনশ্যোৰ কৰাইছোঁ যে প্ৰত্যেকজন ডাবলি ভেকচিনেটেড আছে যোৱা জেনেৰেল ইলেকশ্যনত কমিশ্যনৰ গাইডলাইন আছিলে যে ৰিজাল্ট যেতিয়া ডিক্লেয়াৰ হয় কেণ্ডিডেটৰ লগত অকল 2জন মানুহে আহি ৰিজাল্টটো ল'ব এইবাৰো মানে এইমাত্ৰ মই পালোঁ অলপ আগত এইবাৰো মানে এইটোৱেই নিৰ্দেশ যে ভিক্ট্ৰি প্ৰচেছন কোনো কাউণ্টিং হলৰ পৰা কোনো মানে ভিক্ট্ৰি প্ৰচেছনটো এলাউড নহ'ব কোনোবা যদি জিকিলে মানে সেইটো নহয় জুলুচ লৈ যোৱাটো বেণ্ড আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইনষ্ট্ৰাকশ্যন মতে আৰু আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত প্ৰদীপ গগৈ প্ৰদীপ ইতিমধ্যে উপায়ুক্তগৰাকীয়ে উল্লেখ কৰিছে যে এইবাৰ কোনো প্ৰাৰ্থীৰ হৈ কোনো ধৰণৰ সমদল উলিয়াব নোৱাৰিব কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু কি বিশেষ নীতি নিৰ্দেশনা থাকিব কাইলৈ দিনটোৰ বাবে ইতিমধ্যে আপুনি আমাক জনাইছে যে 14খন টেবুলত গণনা পৰ্ব চলিব কাইলৈ পুৱা 8:30 বজাৰ পৰা হয় জয়ন্ত আৰু এটা কথা জনাইছে যে যি পোষ্টেল ভোট আছিলে সেই পোষ্টেল ভোটৰ বাবে এটা ৰাউণ্ডেই হ'ব আৰু 2খন টেবুল থাকিব আৰু তাৰ পিছতে বাকী ভোট EVM মেচিন খোলা হ'ব আৰু এই বিষয়ে জনাইছে আৰু ইতিমধ্যেই শিৱসাগৰ যি কলেজৰ এখন মহাৰাজা জয়ন্তী উপলক্ষে কাইলৈ এটা সমদল উলিওৱা কথা আছিলে সেই সমদলো ইতিমধ্যে বাতিল কৰিবলৈ আজি নিৰ্দেশ দিছে প্ৰশাসনে গতিকে এনেধৰণৰ এক নীতি নিৰ্দেশনাৰ মাজেৰে নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে ইয়াত ভোট গণনা হ'ব আৰু যিসকল কোভিড ভেকচিন যিসকলে লৈছে সেইসকলকহে এই ভোট গণনা পৰ্বত অংশগ্ৰহণ কৰিবলৈ দিব আৰু ইতিমধ্যে যিবিলাক আৰু চাৰিও চৌহদৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখা হৈছে এই আৰু যিহেতু পুৱা 8 বজাৰ পৰাই এই ভোট গ্ৰহণ হ'ব গতিকে কাইলৈ পুৱা 7 বজাৰ পৰাই ইয়াত নিৰ্দিষ্ট বিষয়ববীয়াসকল আহি উপস্থিত হ'ব বুলি জনাইছে জয়ন্ত নিশ্চয়কৈ এই মুহূৰ্তত জানিব বিচাৰিম প্ৰদীপ আপোনাৰ পৰা থাউৰা সমষ্টিৰ ৰাজ্যৰ মাজত কেনেকুৱা ধৰণৰ জল্পনা কল্পনা চলিছে যিহেতু ইতিমধ্যেই 5 গৰাকী প্ৰাৰ্থীৰ ভাগ্য থাউৰাৰ জনতাই বন্দী কৰিছে কাইলৈ যিহেতু 5 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব থাউৰা সমষ্টিৰ বাবে ৰাজ্যৰ মাজত কেনেকুৱা ধৰণৰ জল্পনা কল্পনা মূল্য বৃদ্ধিৰ প্ৰভাৱ কেনেদৰে পৰিব কাইলৈৰ ফলাফলত হয় ইতিমধ্যে জল্পনা কল্পনা আচলতে ধমনী বৃদ্ধি পাইছে বুলি ক'ব লাগিব কৌতূহল বৃদ্ধি পাইছে যিহেতু আৰু কেইটামান ঘণ্টাহে আছেগৈ আৰু যিহেতু থাউৰা সমষ্টিত তাত খুদ শাসকীয় দলৰ যি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে 2টা দিনত 11খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলাইছিলে আৰু সেই সূত্ৰে সেই সমষ্টিটোত যে এটা সন্মান ৰক্ষাৰ যুঁজ হৈ পৰিছে শাসকীয় দলৰ বাবে সেয়া স্পষ্ট আৰু যিহেতু তাত আটাইকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত কিছু প্ৰতিশ্ৰুতি ঘোষণা কৰিছিলে বহুকেইটা প্ৰতিশ্ৰুতি দলং নিৰ্মাণ চিকিৎসা মহাবিদ্যালয় তাত স্থাপন কৰাকে ধৰি বিদ্যালয় নিৰ্মাণ কলেজ স্থাপনকে ধৰি বহুকেইটা নিৰ্বাচনী প্ৰতিশ্ৰুতি মুকলিকৈ ঘোষণা কৰিছিলে প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত গতিকে সেই নিৰ্বাচনী যিবিলাক প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিয়ে প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভৱ হয়তো পেলালে সেই ভোট গ্ৰহণৰ সময়ত আৰু কিন্তু আনফালে মূল্য বৃদ্ধিৰ প্ৰভাৱেও পৰিছে যিটোৱে ক্ষতি কৰাৰ সম্ভাৱনা আছে শাসকীয় দলক নিশ্চয়কৈ মূল্য বৃদ্ধিৰ প্ৰভাৱ হয়তো থাকিব কাইলৈ আমি জানিব পাৰিম ফলাফল ঘোষণা কৰাৰ পিছত যিহেতু কোৱা হৈছে প্ৰায় 3 বজাৰ লগে লগে ফলাফল সন্মুখলৈ আহিব অপেক্ষা কৰিব লাগিব মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ধন্যবাদ প্ৰদীপ এই মুহূৰ্তত এইবাৰ আমি যাম মৰিয়নি সমষ্টিৰ কিছু খবৰ ল'ম জ্যোতিপ্ৰসাদ গগৈ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত জ্যোতিপ্ৰসাদ কাইলৈ মৰিয়নি সমষ্টিৰ ফলাফলক লৈ ভোট গণনাক লৈ কেনেকুৱা ধৰণৰ প্ৰস্তুতি বৰ্তমান প্ৰশাসনৰ
চাওক জয়ন্ত, আচলতে আজি কাইলৈ পুৱা 7 বজাৰ পৰা ইয়াত যিহেতু ভোট গণনা আৰম্ভ হ'ব আৰু 7 বজাৰ পৰা আচলতে যি পোষ্টেল যি আছে সেইখিনি খোলা হ'ব। কিন্তু আমি এটা অনুমান কৰিছোঁ যে সেইখিনি যিহেতু আগতেও দেখিছোঁ যে 7 বজাৰ পৰা হ'লেও আচলতে কিছু অলপ পলম হোৱাৰ সম্ভাৱনা আছে। কিন্তু আজি গোটেই আমি সমগ্ৰ পৰিৱেশটো যেতিয়া চাইছোঁ, কটকটীয়া পৰিৱেশ যি নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে গঢ়ি তোলা হৈছে। আপোনাৰ তাত 2টা ৰুমত আচলতে 14খন টেবুল হ'ব, 14টা ৰাউণ্ড হোৱাৰ সম্ভাৱনা আছে। আৰু তাৰ লগতে আপোনাৰ ইয়াত যি জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ যি কাৰ্যালয় আছে, যি শিক্ষা প্ৰতিষ্ঠানৰ যিসমূহ হেৰি আছে, এই সমগ্ৰ অঞ্চলটো আচলতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। যিহেতু আজি যি দেখিবলৈ পোৱা গ'ল যে যি ধৰণৰ ইয়াৰ যি প্ৰস্তুতি নিৰ্বাচনী যি বিষয়াসকলে যেনেদৰে তৎপৰতা কৰিছে, আমি এটা কথা ক'ব পাৰোঁ যে সম্পূৰ্ণ কাইলৈ আচলতে 7 বজাৰ পৰা যি ভোট গণনা আৰম্ভ হ'ব, ইয়াক লৈ এই সমষ্টিবাসীও যথেষ্ট উৎকণ্ঠিত হৈ থকা দেখিবলৈ পোৱা গৈছে। কাৰণ যিহেতু ইয়াত মৰিনী সমষ্টিত যথেষ্ট আকৰ্ষণীয় হোৱা দেখিবলৈ পোৱা গৈছে। আজি আমি যেতিয়া বিভিন্ন দলৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে প্ৰতিটো দলৰ নিজৰ যিখিনি হিচাপ নিকাচত প্ৰতিটো দলে জয়ী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। কংগ্ৰেছে যদি নিজৰ হিচাপত তেওঁলোকে জয়ী হোৱাৰ বুলি প্ৰকাশ কৰিছে, তাৰ বিপৰীতে বিজেপিয়েও কিন্তু তেওঁলোকে প্ৰায় 15,000 পৰা 10,000 ভোটত জিকাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ঠিক সেইদৰে ৰাইজৰ দলেও কৈছে যে আমি অতি কমেও 2,000 বা 1500 ভোটত আমি ইয়াৰ পৰা জয়ী হ'ম। এনেদৰে আচলতে উৎকণ্ঠিত হৈছে, ৰাইজ উৎকণ্ঠিত হৈছে। মই এটা অতি গুৰুত্বপূৰ্ণ কথা কওঁ, আমি যি আগতেও ধাৰাবাহিকভাৱে এই কথাখিনি কৈ আহিছোঁ যে বাগিচা যিহেতু ভোটৰ ওপৰত এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। ৰূপজ্যোতি কৰ্মীয়ে যিখিনি হিচাপ নিকাচত আমি কথা পাতোঁতে এটা কথা গম পাইছোঁ যে যথেষ্ট বাগিচা ভোটত যথেষ্ট পোৱাৰ বিপৰীতে কিন্তু গ্ৰামাঞ্চলৰ ভোট যথেষ্ট কম হৈছে। আৰু এইটো আচলতে ৰূপজ্যোতি কৰ্মীৰ কাৰণে ভাল খবৰ বুলি ক'ব পাৰি এই মুহূৰ্তত। কাৰণ গ্ৰামাঞ্চলৰ ভোটতকৈ যিহেতু গ্ৰামাঞ্চলত খুব আছিলে বা ভোটৰ যি ভোটদানৰ প্ৰতি যি অনীহা আছিলে, তাৰ প্ৰতি কিন্তু বাগিচা ভোটাৰ ওলাই আহিছিলে। আৰু সেইটোৱে শেষত হয়তো ৰূপজ্যোতি কৰ্মীৰ কাৰণে এটা ভাল এইটো মুহূৰ্তত ক'ব পাৰি যে এটা ভাল খবৰ হয়তো ৰূপজ্যোতি কৰ্মীয়ে পাব। জয়ন্ত, হয়, কাইলৈ ওলাব ফলাফল, অপেক্ষা কৰিব লাগিব। জ্যোতিপ্ৰসাদ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত এই আপডেট আমাক দিয়াৰ বাবে। কাইলৈ আমি পুনৰ প্ৰতি মুহূৰ্তৰ আপডেট জনাই যাম। নিউজ 18ত দৰ্শকসকলক পুৱা 8:30 বজাৰ পৰা নন ষ্টপ লাইভ থাকিব। 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰতি মুহূৰ্তৰ আপডেট আমি জনাই যাম। আৰু এই 5টা সমষ্টিক লৈ হিচাপ নিকাচ তথা জল্পনা কল্পনা অব্যাহত আছে প্ৰাৰ্থীৰ মাজত, সমৰ্থকৰ মাজত। CT18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।